আজি কেবিনেটত বানপানীৰ ওপৰত এইখিনি আলোচনা হৈছিল আপোনালোকক সম্বোধন কৰাৰ পিছতে মই ডিসি সকলৰ লগতো এতিয়া ভিডিঅ' কনফাৰেন্সৰ সৈতে জড়িত হ'ম তেওঁলোককো কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তখিনিৰ বিষয়ে অৱগত কৰিম ইয়াৰ উপৰিও কেবিনেটত কেইটামান আমাৰ প্ৰত্যেক কেবিনেটতে প্ৰত্যেক সপ্তাহতে আমি কিছু ভাল সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সেই বিষয়ে আপোনালোকক মই থুলমূলকৈ জনাইছো যেহেতু আপোনালোকৰ মাজত আহিছো যোৱা সপ্তাহত মই কোৱাৰ দৰে আমাৰ কেবিনেটে আজি মই ঘোষণা কৰিছিলো 35টা কিন্তু 37টা নতুন স্থানত আমাৰ কিডনি ডায়ালিসিস সেন্টাৰ বনাবৰ বাবে অনুমোদন দিয়ে ৰাজ্যৰ 22খন জিলা আৰু মেডিকেল কলেজত 50টা বেডৰ 22টা আইসিইউ বনাবৰ বাবে 522 কোটি টকাৰ এটা খুব বিশেষ প্ৰকল্প এটা আজি হাতত লৈছে অৰ্থাৎ প্ৰত্যেকখন জিলাতে আইসিইউ নাটনি আছে গতিকে 22খন জিলাত আমি একোটাকৈ আইসিইউ বনাম প্ৰতিটো আইসিইউৰ বাবে আমি 23 কোটিকৈ টকা খৰচ কৰিম আৰু এই আইসিইউ খিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম কাৰণ কেতিয়াবা চৰকাৰে আইসিইউ বনালেও তাত ডক্টৰ নথকাৰ কাৰণে আইসিইউ বিলাক নচলে সেই কাৰণে এই আইসিইউ খিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম কোনোবা হস্পিটালৰ লগত প্ৰাইভেট হস্পিটালৰ লগত আমি টাই আপ কৰিম ৰোগীয়ে মাসুলটো চৰকাৰী দিব গেপখিনি চৰকাৰে দিব ৰোগীয়ে মাসুলটো প্ৰাইভেট হস্পিটালত দিব নালাগে ৰোগীয়ে চৰকাৰী নিৰীক্ষক দিব কিন্তু চৰকাৰী নিৰীক্ষককৈ পাব্লিক প্ৰাইভেট হস্পিটালখনক যিখিনি অতিৰিক্ত দিব লাগিব সেইখিনি চৰকাৰে নিজৰ বাজেটৰ পৰা দিব যেনেকৈ আমাৰ কিডনি ডায়ালিসিস সেন্টাৰ কেইটা আমি এপলো হস্পিটালৰ লগত লগ লাগি চলাও তেনেকৈ আমি ভাৰতবৰ্ষত কোনোবা ডাঙৰ প্ৰাইভেট চেনেটাৰ লগত পিছত টেন্ডাৰ কৰি আমি চিন্তা কৰিম যে কোনোবাই আমাৰ হৈ আইসিইউ খিনি চলাব পাৰে নেকি কিন্তু পেশেন্টে তাৰ কাৰণে কোনো এপলক ফিজ দিব নালাগে পেশেন্টে চৰকাৰী নিৰীক্ষক দিলে হ'ব অতিৰিক্ত খিনি চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব আজি এটা আমি নতুনকৈ আপোনালোকে জানে যে অসম গভৰ্ণমেণ্ট আৰু টাটা ট্ৰাষ্টে লগ লাগি আমি 17খন ক্যান্সাৰ হস্পিটাল হয় নিৰ্মাণ কৰিলো নহলে আমি নিৰ্মাণৰ কাম আমি অব্যাহত ৰাখিছো এই যেটো টাটা ট্ৰাষ্টৰ লগত আমাৰ এগ্ৰিমেন্ট আছিল এই এগ্ৰিমেন্টটো শেষ হৈছে হস্পিটালখিনি চলাবৰ কাৰণে আজিৰ কেবিনেটে আৰু 5 বছৰলৈকে আমাৰ যেটো বুজাবুজিৰ চুক্তি তাক বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লৈছে আৰু এই গোটেই প্ৰজেক্টটো অসম চৰকাৰে 2803 কোটি টকা খৰচ কৰিব আৰু টাটা ট্ৰাষ্টে আমাক এই গোটেই প্ৰজেক্টৰ কাৰণে তেওঁলোকে টাটা ট্ৰাষ্টৰ পৰা 1100 কোটি টকা তেওঁলোকে আগবঢ়াব তাৰমানে টোটেল অসম চৰকাৰৰ খৰচ হ'ব আমাৰ 2803 কোটি টকা টাটা ট্ৰাষ্টৰ খৰচ হ'ব 1100 কোটি টকা ইয়াৰ আমি এমঅইউ কৰি সিদিনাখন আমি আপোনালোকক মাতিম আৰু তেতিয়া আমি ভাল কৰি কথাখিনি আমি আৰু আলোচনা কৰিব পাৰিম আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও এসটি আৰু এসসি ল'ৰা ছোৱালী বিলাকে কতো মাসুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে এসটি আৰু এসসি ক্যাটেগৰী ল'ৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে আমাৰ কিছুকে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো পৰাই মাসুল নলওঁ কিন্তু এপিএসসি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই কিন্তু গেজেটেড লেভেলতো এসটি আৰু এসসি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো সৰু
এটা সিদ্ধান্ত আজি আমি লৈছো অসম গভৰ্ণমেণ্টে 2009 চনত বৰডিকৰাইত এটা হাইড্ৰ পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে সিদ্ধান্ত লৈছিলে নেকন পাৱাৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বুলি এটা সংস্থাক এই কামটো কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে 2015 চনত তেওঁলোকে গম পালে যে ইয়াত এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স নাই প্ৰজেক্টটো বন্ধ কৰি দিলে হাইকোৰ্টৰ অৰ্ডাৰৰ কাৰণে আমি নেকন পাৱাৰ্ছক 100 কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল কিন্তু এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স নথকাকৈ প্ৰথমতে এই প্ৰজেক্টটো হাতত লোৱাটো এটা ডাঙৰ ভুল আছিল আৰু পিছতো প্ৰজেক্টটো ক্লিয়াৰেন্স নলৈ পাৱাৰ ক্লিয়াৰেন্স নলৈ 2015 ত অসম গভৰ্ণমেণ্টে হঠাতে প্ৰজেক্টটো বন্ধ কৰি দিলে কাৰো ওপৰত একশনো নললে যে প্ৰজেক্টটো আৰম্ভ কিয় কৰা হৈছিল উইদাউট এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স এই গোটেই ঘটনাটো কি প্ৰেক্ষাপটত আগবাঢ়িছিল কি প্ৰেক্ষাপটত চৰকাৰক হাইকোৰ্টৰ নিৰ্দেশ মতে চৰকাৰে ইমান কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল এই গোটেই কেছটো ইনকুৱাৰী কৰাৰ কাৰণে কেবিনেটে আজি সিবিআই লৈকে ৰেফাৰ কৰিছে এটো সিবিআই ইনকুৱাৰী কৰিব যে কি কাৰণে উইদাউট এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স বৰডিকৰা এখন ৰিজাৰ্ভ ফৰেষ্টত কামো কৰিলে কামটো আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ পিছত কেতিয়াবা ফৰেষ্ট ক্লিয়াৰেন্স নললেও অন্তত আমি ক্লিয়াৰেন্সটো লৈ কামখিনি চলাই যাব পাৰিলোহেঁতেন এব্ৰাপ্টলি গভৰ্ণমেণ্টে 2015 চনত এইটো ভায়েবল নহয় বুলি বন্ধ কৰি দিলে 2009 ত আৰম্ভ কৰিলে 15 ত বন্ধ কৰি দিলে মাজত চৰকাৰৰ হাতৰ পৰা 100 কোটি টকা আমি নেকন পাৱাৰ্ছক দিবলগীয়া হ'ল रुड़की आईआईटीও কলে যে দিবই লাগিব গুৱাহাটী হাইকোৰ্টেও কলে দিবই লাগিব এই গোটেই ঘটনাটো তদন্ত কৰিবৰ বাবে আজি কেবিনেটে সিবিআই লৈকে ৰেফাৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে মোটামুটি এখিনি আছিল বানপানীৰ ওপৰত যদি আপোনালোকে কিবা খুদিব খুজে খুদিব পাৰে মই বুজাই দিছো সহজ ভাষাত পিছত গভৰ্ণমেণ্টে এটা প্ৰেছ ৰিলিজ দিব যাতে বুজি পায় নেকন পাৱাৰ্ছ বুলি এটা সংস্থা আছিল 2009 চনত সেই সংস্থাটো গভৰ্ণমেণ্টে 5 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবৰ বাবে বৰডিকৰাইত এটা পাৱাৰ প্ৰজেক্ট কৰিব দিলে তেওঁলোকে কন্ট্ৰাক্ট পালে তেওঁলোকে কাম কৰি গৈ থাকিলে 12 চনত ফৰেষ্টে তেওঁলোকক 3 বছৰ পিছত কলে যে আপোনালোকে কাম বন্ধ কৰক আপোনালোকৰ পাৰমিশন নাই ফৰেষ্ট ক্লিয়াৰেন্স নাই তেতিয়া গভৰ্ণমেণ্টে কি কৰিব লাগিছিল যে ব্যাকডেটেড হলো ফৰেষ্ট ক্লিয়াৰেন্সটো ভাৰত চৰকাৰৰ লগত কথা পাতি আনিব লাগিছিল তেওঁলোকে ফৰেষ্ট ক্লিয়াৰেন্সটো নানি 15 চনত সিদ্ধান্ত ললে যে আমি আৰু ফৰেষ্ট ক্লিয়াৰেন্স লব নাযাও কোম্পানীটোৱে যি কৰিলে কামটো বন্ধ কৰি দিয়া আৰু তেওঁলোকক কম্পেনসেশন দি দিয়া ফলত প্ৰায় 100 crores 98 crores গভৰ্ণমেণ্টৰ ক্ষতি হ'ল বিষয়টো এনেকে ফাইলটো চলি আছিল প্ৰথমবাৰ আজি কেবিনেটৰ নজৰত আহিলে ইমান দিনৰ পিছত আমি মেটাৰটো সিবিআই লৈকে পঠিয়াইছো ইয়াতে কোনো তাৰ আপাৰ লিমিট নাই যিমান টকাৰ প্ৰয়োজন সিমান টকা আমি দিম আমাৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান টকাৰ প্ৰয়োজন আজিৰ দিনত ভাৰত চৰকাৰৰ পৰা আমাৰ 1300 কোটি টকা আমাৰ হাতত আছে গতিকে আমি আমাৰ এতিয়ালৈকে 100 কোটিও খৰচ হোৱা নাই গতিকে আমাৰ লগত স্পেচটো বহুত খেনি আছে আমি ৰাইজক সহায় কৰাত উইদিন নৰ্মছ ৰাইজক সহায় কৰা টকা পইচাৰ কোনো অসুবিধা নাই খালি এটো উইদিন নৰ্মছ হ'ব লাগে উইদিন নৰ্মছ হলে আমাৰ হাতত মই অফুৰন্ত বুলি নকওঁ কিন্তু পৰ্যাপ্ত পুঁজি আছে আমি মানুহক সহায় কৰাত কোনো অসুবিধা নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লাগিলে মই আৰু টকা দিম এই কাৰণে মই ডিসি সকলকো আজি কম যাতে উদাৰভাৱে সকলোকে সহায় কৰে এতিয়া যিমান জায়গাত ফ্লাড হৈছে ৰিলিফ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰি আছে লগত হেলথ ডিপাৰ্টমেণ্টেও কাম কৰি আছে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টকো আমি এবাৰ এক্টিভ কৰি ৰাখিছো বানপানীৰ পিছত কলেৰা আদিৰ সমস্যা আহে মই আশা কৰো যে সেই সমস্যাবিলাক এইবাৰ আমি
সফলতাৰে যুঁজিব পাৰিম, অসুবিধা নহ'ব বুলি মই ভাবিছোঁ। চব সাধাৰণতে কোনোবা এটা জেগাত মথাউৰি ভাঙিলে প্ৰথম 24 ঘণ্টাত গোটেইখিনি যা যোগাৰ কৰোঁতে অলপ সমস্যা হয়, কিন্তু যোৱা দুদিন